গুৱাহাটীৰ হাতীগাঁৱৰ পৰা এয়া ধুবুৰী সংযোগৰ এটা চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছে। এয়া মহানগৰীৰ মাজমজিয়াত অবৈধ বাছ আস্থান। ৰাজপথ দখল কৰি অবৈধ চক্ৰই গঢ়িছে বাছ আস্থান। বাছ সেৱা বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ সচেতন লোকৰ, স্থানীয় লোকৰ। হাতীগাঁৱৰ সিজুবাৰীৰ পৰা ধুবুৰী গোৱালপাৰালৈকে দৈনিক চলে বাছ। অবৈধ বাছ আস্থানে যান-জঁট বৃদ্ধি কৰিছে পথছোৱাত। আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে নিউজ ৰুমৰ পৰা পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো। দীপাংকৰ, এই চাঞ্চল্যকৰ খবৰ এটা সন্মুখলৈ আহিছে। চকুত ধূলি দিছে নেকি প্ৰশাসনৰ চকুত ধূলি দি এই ধৰণৰ এটা অবৈধ কাৰবাৰ চলি আছে মহানগৰীৰ মাজমজিয়াত সদায় ব্যস্ত হাতীগাঁৱৰ সিজুবাৰীত? জয়ন্ত, এইটো এটা দীৰ্ঘদিনীয়া সমস্যা, যি দীৰ্ঘদিনীয়া সমস্যাটোক লৈ স্থানীয় লোকে বাৰম্বাৰ প্ৰশাসন লগতে স্থানীয় আৰক্ষীক তেওঁলোকে অভিযোগ আকাৰে এই গোটেই তথ্য তেওঁলোকে অৱগত কৰিছিল। কিন্তু এই মুহূৰ্তত এই ডাঙৰ খবৰটোৱে দিছোঁ যে স্থানীয় লোকে এইবাৰ মুখ্যমন্ত্ৰীলৈকে পত্ৰ লিখিছে। অৰ্থাৎ মুখ্যমন্ত্ৰীলৈকে তেওঁলোকে পত্ৰত স্পষ্টভাৱে উল্লেখ কৰিছে আৰু তেওঁলোকে তাত কৈছে যে এইসমূহ বাছ তেওঁলোকে আস্থান কৰাৰ বাবে স্থানীয় লোকৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে। এই বাছসমূহ দৈনিক প্ৰায় 20ৰ পৰা 30খন পুৱা গধূলি তাত পাৰ্কিং কৰা হয়। হাতীগাঁৱত থকা একাংশ লোকক লৈ ধুবুৰীলৈ যাত্ৰা কৰা হয়। ধুবুৰীৰ পৰা একাংশ লোকক লৈ হাতীগাঁৱলৈ এই বাছসমূহ অহা বুলি এক প্ৰকাৰ তেওঁলোকে অভিযোগনামাত তেওঁলোকে উল্লেখ কৰিছে। কিন্তু কম এই বাছসমূহৰ পাৰ্মিট ISBT-লৈকে আছে, অৰ্থাৎ গড়চুকৰ ISBT, যিটো আন্তঃৰাষ্ট্ৰীয় বাছ আস্থান বুলি এটা আমি গৌৰৱ কৰোঁ, সেই ISBT-লৈকেহে পৰিবহণ বিভাগে এই বাছসমূহক যাত্ৰা কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে। কিন্তু সেই অনুমতি বুঢ়া আঙুষ্ট দেখুৱাই এই বাছসমূহ নিৰ্বিঘ্নে গুৱাহাটী মহানগৰীৰ ভিতৰৰ ভাগত প্ৰৱেশ কৰি হাতীগাঁও, অতিকৈ এটা ব্যস্ত অঞ্চল, হাতীগাঁৱৰ সিজুবাৰী, খাংকা, মাজাৰ আদি বিভিন্ন অঞ্চলত তেওঁলোকে ৰাজপথৰ পাৰতে বাছসমূহ পাৰ্কিং কৰি তেওঁলোকে ধুবুৰী, গোৱালপাৰা, লক্ষীপুৰ আদি বিভিন্ন প্ৰান্তলৈ তেওঁলোকে যাত্ৰীসমূহ লৈ গুৱাহাটীৰ মাজভাগৰ পৰা তেওঁলোক ৰাওনা হয়। কিন্তু ইয়াৰ বাবে সমস্যাৰ সন্মুখীন হৈছে স্থানীয় লোকসকল, যাৰ বাবে তেওঁলোকে স্থানীয় আৰক্ষী, মহানগৰ প্ৰশাসনক বাৰম্বাৰ তেওঁলোকে কাকুতি মিনতি কৰিছে। কিন্তু অৱশেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈকে এখন পত্ৰ তেওঁলোকে প্ৰেৰণ কৰিছে, কৰি এই বিষয়টোৰ ওপৰত দৃষ্টিগোচৰ কৰিছে। কাৰণ ইয়াৰ আঁৰত এটা ডাঙৰ দুষ্ট চক্ৰ জড়িত হৈ আছে, যি চক্ৰটোৱে দৈনিক একোখন বাছৰ পৰা হাজাৰ হাজাৰ টকা তেওঁলোকে সংগ্ৰহ কৰে। এই গোটেই গুণ্ডা টেক্স সংগ্ৰহ কৰি এটা ভয়ংকৰ এটা কাৰবাৰ হাতীগাঁৱৰ মাজমজিয়াত সিজুবাৰীত দীৰ্ঘদিনে চলি আছে। আৰু আমি ক'ব বিচাৰিছোঁ যে সিজুবাৰী হাতীগাঁওটো ধুবুৰী লিংক কিহৰ বাবে কোৱা হৈছে? গুৱাহাটী মহানগৰ যে অন্য প্ৰান্তত চাওঁ তেতিয়াহ'লে বাছৰ কোনো আস্থান নাই, কিন্তু ধুবুৰীৰ পৰা অহা একাংশ বাছৰ এইবাৰ গুৱাহাটীৰ মাজভাগতে তেওঁলোকে এটা ঘাটি পাতি লৈছে, যি ঘাটিৰ পৰা দৈনিক যাত্ৰী, সেয়া আমি সন্দেহজনক বুলি নকওঁ, আৰক্ষীয়ে বা মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ যদি বিষয়টো হয় তেতিয়াহ'লে হাতীগাঁৱত একাংশ হয়তো অপৰাধীও বাস কৰাৰ কথাটো বিভিন্ন সময়ত প্ৰমাণিত হৈ আহিছে। গতিকে এই বাছসমূহত কি ধৰণৰ যাত্ৰীয়ে যাত্ৰা কৰে তাক লৈ কিন্তু প্ৰশাসন অথবা আৰক্ষীয়ে কিন্তু সম্পূৰ্ণৰূপে দৃষ্টি নিবদ্ধ ৰখা সম্পূৰ্ণভাৱে উচিত। কাৰণ এই মুহূৰ্তত স্থানীয় লোকে অভিযোগ কৰিছে আৰু অভিযোগৰ ভিত্তিত আমাৰ নিউজ 18ৰ কেমেৰা ঘূৰিছিল আৰু স্পষ্টভাৱে একাংশ আমি বাছ দেখিবলৈ সক্ষম হৈছিলোঁ, য'ত বাছত ধুবুৰী গোৱালপাৰাৰ ফলক সংলগ্ন হৈ আছে আৰু সেইসমূহ বাছ দৈনিকে পুৱাৰ ভাগত ধুবুৰী গোৱালপাৰা অভিমুখে ৰাওনা হয়, সন্ধিয়া সেইসমূহ বাছ পুনৰ গুৱাহাটীৰ মাজমজিয়ালৈ উভতি আহে। গতিকে এই বাছসমূহত তালাচী কৰাৰ কথা উল্লেখ কৰিছে পত্ৰখনত। বাছসমূহ কিদৰে অবৈধভাৱে পাৰ্কিঙৰ কথাটো আহি পৰিছে, এই ধৰণৰ বিষয়। দীপাংকৰ, আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল ইমান দিনে প্ৰশাসনে দেখিও নেদেখাৰ ভাওজুৰি আছে নেকি? সেয়া নিশ্চয় মুনাফাৰ এটা অংক আমি এই মুহূৰ্তত সন্দেহ কৰিছোঁ। কাৰণ যিটো দুষ্ট চক্ৰ এই বাছসমূহৰ পৰা দৈনিক হাজাৰৰ ঘৰত টকা সংগ্ৰহ কৰাৰ এটা তথ্য অভিযোগ এই মুহূৰ্তত ফাদিল হৈছে, এই অভিযোগৰ ভিত্তিত কিন্তু ক'ৰবাত যে এটা মোটা অংকৰ ধন আৰক্ষী প্ৰশাসনলৈ যায়, স্থানীয় লোকে সেয়া সন্দেহ কৰিছে। আমিও তাকে ক'ব বিচাৰিছোঁ। কাৰণ এটা অবৈধ বাছ আস্থান গুৱাহাটী মহানগৰীৰ মাজমজিয়াত গঢ়ি তোলা হৈছে। আৰক্ষী চকুৰ প্ৰশাসনৰ চকুৰ সন্মুখতে এই ধৰণৰ কাৰবাৰ এটা দীৰ্ঘদিনে চলি আছে। কিন্তু কিয় এই বিষয়টোৰ ওপৰত কঠোৰ হোৱা নাই প্ৰশাসন বা আৰক্ষীৰ লোক, তাক লৈ প্ৰশ্ন এই মুহূৰ্তত নিশ্চয় উদ্ভৱ হ'ব। কাৰণ ধুবুৰী গোৱালপাৰাৰ লিংকটোৰ কথা কোৱা হৈছে বাৰম্বাৰ। এই যি সিজুবাৰী বা আমি হাতীগাঁও, আমি কৈছোঁ, আমি সন্দেহ স্থানীয় লোকৰ ভিত্তিত আমি সেই বিষয়টো উত্থাপন কৰিছোঁ যে তাত একাংশ অপৰাধীয়ে তাত হয়তো ঘাটি পাতে, বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যৰে তেওঁলোক লিপ্ত হৈ পৰে। কিন্তু সেইবাৰ স্থানীয় লোক একাংশ, আমি কৈছোঁ সিজুবাৰীৰ একাংশ স্থানীয় লোকে এই অভিযোগ এইবাৰ
মুখ্যমন্ত্ৰীক দিছে মুখ্যমন্ত্ৰীক কৈছে যে এই বাছ আস্থানটো ইয়াৰ পৰা উচ্ছেদ কৰক এই বাছসমূহ ISBT-লৈকে পাৰ্মিট আছে কিয় আমাৰ এই স্থানলৈকে আহি আমাৰ ঘৰৰ দুৱাৰমুখৰ সন্মুখতে বাছসমূহ পাৰ্কিং কৰা হয় প্ৰশ্ন কৰিছে পুৱা গধূলি পথছোৱাৰে সাধাৰণ পথচাৰী আহ যাহ কৰিব নোৱাৰে এখন 4-চকীয়া বা 2-চকীয়া বাহনো আনকি চলাচল কৰাত এক প্ৰকাৰ অসুবিধাৰ সন্মুখীন হৈছে গতিকে এইসমূহ বিষয় অতিকৈ তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে চৰকাৰ প্ৰশাসন এইসমূহ বিষয়ক লৈ কঠোৰ হওক কাৰণ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত একাংশ গুণ্ডা প্ৰবৃত্তিৰ চৰিত্ৰৰ লোকেই কিন্তু তেওঁলোকে অবৈধ বাছ আস্থান গঢ়ি তুলিছে বৃহৎ এটা মুনাফাৰ অংক লৈ তেওঁলোকে টকা সংগ্ৰহ কৰিছে আৰু সেই বাছসমূহত কোনো তালাচী অবিহনেই কিন্তু গুৱাহাটীৰ মাজমজিয়াৰ পৰা ধুবুৰী আৰু গোৱালপাৰাৰ যিটো যাতায়াত ব্যৱস্থা সেয়া কিন্তু আৰক্ষী চকুৰ প্ৰশাসনৰ সন্মুখতে কিন্তু নিৰ্বিঘ্নে চলি আছে জয়ন্ত ধন্যবাদ দীপাংকৰ